নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া 10ম খণ্ড। সচৰাচৰ নিশা 8মান বজাত ৰাজেনে দোকান বন্ধ কৰে। দোকান বন্ধ কৰিবলৈ তেতিয়াও এঘণ্টামান সময় আছে। এনেতে ৰেজিয়াক দোকানলৈ অহা দেখি ৰাজেন আচৰিত হ'ল। কি হ'ল ৰেজিয়া? ৰাজেনে উৎকণ্ঠাৰে সুধিলে। দত্ত চাহাব আহিছে, ঘৈণীয়েকো আহিছে লগত, ৰেজিয়াই ক'লে। যা, মই গৈ আছোঁ, বহিবলৈ দে গৈ, ৰাজেনে ক'লে। ৰেজিয়া আঁতৰ হ'ল। ৰাজেনে লৰালৰিকৈ দোকান বন্ধ কৰি ঘৰৰ ফালে আগবাঢ়িল। দত্ত চাহাব মানে অৱনী দত্ত, যিজনে সেই তাহানিতে উৎপলাক ৰাজেনৰ পৰা কিনিব বিচাৰিছিল। মানুহজন তেতিয়াৰ পৰাই ৰাজেনৰ ঘৰলৈ প্ৰায়ে আহে। কেতিয়াবা অকলে আহে, কেতিয়াবা ঘৈণীয়েকৰ সৈতে আহে। অৱনী দত্ত ব্যৱসায় বা আন কিবা কাৰণত বাহিৰলৈ গ'লে ঘৈণীয়েক অকলেই আহে উৎপলাৰ খবৰ ল'বলৈ। উৎপলাৰ কাৰণে খেলাৰ বস্তু আনে, নাইবা কেতিয়াবা খোৱাৰ বস্তু লৈ আনে। ৰাজেনে কথাটো প্ৰথমতে সহজভাৱে ল'ব পৰা নাছিল। আনৰ সহায় লৈ সি উৎপলাক ডাঙৰ কৰিব নিবিচাৰে। উৎপলা তাৰ ছোৱালী, এতেকে তাৰ শক্তি সামৰ্থ্যেৰে উৎপলাক সি যি পাৰে দিব। আনে কিয় দিব লাগে? কিন্তু এদিন ৰেজিয়া আৰু নাৰায়ণে তাক তাৰ মনোভাৱৰ কাৰণে বহুত কিবা কিবি ক'লে। তই বৰ আপোন পেতিয়াও ৰাজু, ৰেজিয়াই কৈছিল। দত্ত চাহাবৰ সতি সন্ততি নাই, তেওঁলোকৰ মনৰ পুৰণি, তই কি বুজিবি? উৎপলাক এনেদৰে মৰম কৰি তেওঁলোকে কিবা এটা শান্তি পাইছে, তই আকৌ বাধা দিব খুজিছ কিয়? ইমান কাঠচিতীয়া নহবিচোন। কোনোবাই তোৰ উৎপলাক কিবা এটা দিলেই তোৰ অধিকাৰ খৰ্ব হৈ নাযায় নহয়। আমি উৎপলাক কিবা এটা দিলেও তই চাগে বেয়া পাৱ, নহয়নে ৰাজু? নাৰায়ণে সুধিছিল। ৰাজেনে কোনো উত্তৰ দিয়া নাছিল। মাথো নীৰৱ হৈ গৈছিল ৰেজিয়া আৰু নাৰায়ণৰ কথা শুনি। ঘৰ সোমাই ৰাজেনে দেখে যে অৱনী দত্ত আৰু তেওঁৰ ঘৈণীয়েক বহি আছে। ঘৈণীয়েকৰ কোলাত বহি আছে উৎপলা। কি খবৰ ৰাজেন? দোকান কেনে চলিছে? অৱনী দত্তই সুধিলে। ইয়াতনো দোকান কি চলিব ছাৰ, মাজে মধ্যমে চলি আছে আৰু। আজি 3 বছৰে ৰাজেনে যিটো উত্তৰ দি আহিছে সেই একেটা উত্তৰকে আজিও দিলে। আমাৰ উৎপলা কেনে আছে? অৱনী দত্তৰ ঘৈণীয়েকে সুধিলে। ভালেই আছে, আজিকালি বৰ দুষ্ট হৈছে, ৰাজেনে ক'লে। হয়নে মা, তুমি বোলে বৰ দুষ্ট হৈছা? অৱনী দত্তৰ ঘৈণীয়েকে উৎপলাৰ মূৰত চুমা এটা খাই সুধিলে। মোক বাবাই খেলিবলৈকে নিদিয়ে, উৎপলাই মুখখন ফুলাই ক'লে। খেলিব নিদিয়ে? এইবোৰ ঠাই যে বৰ লেতেৰা, এই ল'ৰা ছোৱালীবোৰৰ লগত তুমি নেখেলিবা দেই। লেতেৰা গলিৰ বুকুত ডাঙৰ হোৱা কেঁচুৱাটোৱে ইয়াৰ লেতেৰা ল'ৰা ছোৱালীবোৰৰ লগত নেখেলি কাৰ লগত খেলিব? হঠাৎ ৰেজিয়াই মাত লগালে। হ'লেও পৰাপক্ষত আঁতৰাই ৰাখিলে তাইৰ কাৰণেই ভাল। তাইৰ যদি কিবা বেমাৰ হয় তোমালোকেই নুভুগিবা জানো? অৱনী দত্তই ক'লে। সেইকাৰণেই মই তাইক কাৰো লগতে খেলিবলৈ নিদিওঁ ছাৰ, ৰাজেনে উৎসাহেৰে ক'লে। ভাল কথা, এতিয়া আমি কি কাৰণত আহিছিলোঁ কওঁ শুনা। অৱনী দত্তই আৰম্ভ কৰিলে। চাওঁতে চাওঁতে তোমাৰ ছোৱালী ডাঙৰ হ'ল। এতিয়া এটা দুটাকৈ আচল কামবোৰ কৰিবৰ হৈ গ'ল। প্ৰথম চিন্তা স্কুলত ভৰ্তি কৰাটো। তোমালোকে কিবা ভাবিছানে? স্কুলত? এতিয়াই? এই পেণ্ডুকটা ছোৱালীজনীয়ে স্কুলত গৈ কি শিকিব? ৰেজিয়াই মাত লগালে। আজিকালি একেবাৰে কম বয়সতে ল'ৰা ছোৱালীক স্কুলত দিব লাগে, অৱনী দত্তৰ ঘৈণীয়েকে ক'লে। তোমালোকে ভবাৰ আগতেই মই উৎপলাৰ কাৰণে চহৰৰ আটাইতকৈ ভাল স্কুল ছেণ্ট মেৰিত ছিট ৰিজাৰ্ভ কৰি আহিছোঁ, অৱনী দত্তই ক'লে। ৰাজেনে ৰেজিয়ালৈ চালে। দুয়ো যেন বিব্ৰত বোধ কৰিছে অৱনী দত্তৰ কথাত। কি হ'ল, তোমালোক মনে মনে থাকিলা দেখোন, অৱনী দত্তই পুনৰ প্ৰশ্ন কৰিলে। ইমান ডাঙৰ স্কুল, বহুত টকা লাগিব চাগৈ। মই পিছে আন এটা কথাহে ভাবিছিলোঁ, ৰাজেনে সংকোচেৰে ক'লে। কি কথা? আগ্ৰহেৰে সুধিলে অৱনী দত্তই। আমাৰ গলিৰ সিটোমূৰত এখন পাঠশালা স্কুল আছে, ওচৰৰে স্কুল, তাতে নামটো লগাই দিম বুলি ভাবিছিলোঁ। কিয়, তোমাৰ ছোৱালীক ডাঙৰ স্কুলত পঢ়াবলৈ মন নাযায়? তাইক মানুহ কৰিবৰ মন নাযায়?
আমাৰ দৰে সৰু মানুহবোৰৰ ল'ৰা ছোৱালীবোৰে ইমান ডাঙৰ স্কুলত কেনেকৈ পঢ়িব দত্ত চাহাব? সেইবোৰ স্কুলততো বহুত টকা লাগে, ৰাজেনে তলমূৰকৈ ক'লে। টকাৰ কাৰণে তুমি কিয় চিন্তা কৰিছা? টকা মই খৰচ কৰিম। ৰাজেন যেন উচপ খাই উঠিল অৱনী দত্তৰ কথাত। অবাক দৃষ্টিৰে চালে অৱনী দত্তৰ মুখলৈ। এনেদৰে পাৰ হৈ গ'ল কিছু সময়। নীৰৱতা অনেক সময়তে বাৰ্তাতকৈ তীব্ৰ আৰু গভীৰ হয়। অৱনী দত্তই যেন ৰাজেনৰ চকুৰ ভাষা বুজি পালে আৰু লগে লগে কথাৰ সুৰ সলনি কৰি কৈ উঠিল, ইয়াৰ কাৰণে তুমি বেয়া নাপাবা ৰাজেন। মই টকা দিব খোজাত তোমাৰ হয়তো আত্মসন্মানত লাগিছে, কিন্তু এইটো একো ডাঙৰ কথা নহয়। ছোৱালীজনীৰ ভৱিষ্যতটো উজ্জ্বল হোৱাটো তুমি জানো কামনা নকৰা? ৰাজেনে কোনো উত্তৰ নিদিলে। উত্তৰ দিব পৰা কোনো কথাই নাছিল তাৰ মুখত। উৎকণ্ঠিত জিজ্ঞাসাৰে সি ৰেজিয়াৰ মুখলৈ চালে। ৰেজিয়াও নীৰৱ। চকুত তাইৰ উদ্বেগ ফুটি উঠিছিল, ভীষণ মৌন আৰু গম্ভীৰ মুখ। উৎপলাৰ কাৰণে মই হোষ্টেলৰ চিটো বন্দোবস্ত কৰি আহিছোঁ, হঠাৎ অৱনী দত্তই কথাৰ মাজতে ক'লে। হোষ্টেল? ৰাজেনৰ কণ্ঠস্বৰ তীক্ষ্ণ হ'ল। উৎপলা হোষ্টেলত থাকি পঢ়িব? ৰাজেনৰ কণ্ঠত শ্লেষ বিদ্ৰূপৰ বিস্মিত জংকাৰ। অৱনী দত্তই অপ্ৰস্তুত বোধ কৰিলে। নালাগে নালাগে, আমাৰ ছোৱালীয়ে পঢ়িবই নালাগে। পঢ়ি শুনি ডাঙৰ মানুহ নহ'লেও হ'ব, উত্তেজিত স্বৰেৰে ৰেজিয়াই ক'লে। এয়া কি কথা কৈছা তোমালোকে? অৱনী দত্ত যেন আচৰিত হ'ল। মই উৎপলাৰ ভৱিষ্যত মংগলৰ কাৰণেইতো এইবোৰৰ ব্যৱস্থা কৰিছোঁ। উৎপলাৰ ভৱিষ্যতৰ কথা আমি ভাবিম দত্ত চাহেব, আপুনি এইখিনি দয়া নকৰিলেও হ'ব, তীব্ৰ বিৰক্তিভৰা কণ্ঠেৰে ৰাজেনে ক'লে। আচলতে এইবোৰ চালাকি, ৰেজিয়াই চিঞৰি উঠিল। এইবোৰ ছোৱালী সৰকোৱাৰ বুদ্ধি। ডাঙৰ স্কুলত পঢ়াব, হোষ্টেলত ৰাখিব, তাৰপিছত ছোৱালীয়ে আমাক পাহৰি পেলাব। অৱনী দত্ত হঠাৎ বহাৰ পৰা উঠিল আৰু ঘৈণীয়েকলৈ চাই ক্ৰোধ আৰু অপমানত জৰ্জৰিত হৈ ক'লে, আমি যাওঁ ব'ল আমালা। ঘৈণীয়েক মালাই লগে লগে কোলাত বহি থকা উৎপলাক ঠেকেচা মাৰি নমাই থৈ গিৰিয়েকৰ সৈতে লৰালৰিকৈ ওলাই গ'ল। দেখিলি? ৰেজিয়াই দাঁত কামুৰি ক'লে। ছোৱালীজনীক কেনেকৈ ঠেকেচা মাৰি থৈ গ'ল, দেখিলি? লেৰেলা সাধুৰ কি চাবা? একেবাৰে ছোৱালীজনীৰ মৰমত পমি যাব খুজিছিল। তাইৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সিহঁতৰহে মূৰৰ কামোৰণি বাঢ়িছে। এইবাৰৰ পৰা আহিলে পদূলি মুখতে বাঁহনীৰে কোবাই খেদাম। এনেতে কোঠাৰ ভিতৰলৈ নাৰায়ণ সোমাই আহিল। কি হ'ল? গোসাঁনীয়ে দেখোন চামুণ্ডা ৰূপ ধৰি আছে। নাৰায়ণে ৰেজিয়ালৈ চাই হাঁহি সুধিলে। ৰেজিয়াই তেতিয়াও খঙত ফোপাই আছিল। কি হ'ল ৰাজু? নাৰায়ণে ৰাজেনৰ কাষতে বহি সুধিলে। উৎপলা আগুৱাই আহি ৰাজেনৰ কোলাত সোমাই বহিল। দত্ত চাহাব আহিছিল, ৰাজেনে লাহেকৈ ক'লে। মই দেখিছিলোঁ, নাৰায়ণে ক'লে। কি ক'লেনো দত্ত চাহাবে? উৎপলাৰ পঢ়োৱাৰ কথা কৈছিল ছেণ্ট মেৰী স্কুলত। পঢ়াবতো লাগিবই, সেইটো কথাতে তহঁত গৰম হৈ গ'লি? নাৰায়ণে সুধিলে। কিয় গৰম নহ'ম? এইবাৰ ৰেজিয়াই মাত লগালে। সিহঁতৰ আচল ৰহস্য বেলেগ। সিহঁতে ডাঙৰ স্কুলত ছোৱালীক পঢ়ুৱাব, হোষ্টেলত থ'ব। এনেদৰে সিহঁতে আমাৰ বুকুৰ মাজৰ পৰা ছোৱালীজনী আঁতৰাই নিব। পিছত ছোৱালীৰ আমালৈ মনত নপৰা হ'ব, গলিত সোমাবলৈ ঘিণ কৰিব। মই মিছা কৈছোঁ? এতিয়া পিছে কি কৰিবি? ৰাজেনলৈ চাই সুধিলে। এই ছোৱালীজনী মই বাটৰ পৰা বুটলি আনি মোৰ ঘৰত স্থান দিছোঁ। সেইকাৰণেই হয়তো ডাঙৰ মানুহবোৰৰ মূৰৰ কামোৰণি হৈছে। বুটলি অনাই হওক বা যিয়েই হওক, মোৰ ছোৱালীৰ কথা মই চিন্তা কৰিম। আমাৰ দৰে হাজাৰ হাজাৰ মানুহৰ ল'ৰা ছোৱালীয়ে ক'ত পঢ়িছে, ক'ত শিকিছে তাৰ হিচাপ কিমানে ৰাখিছে। এইজনী যদি মোৰ নিজৰ সন্তান হ'লহেঁতেন, মোৰ তেজ মঙহৰ লগত যদি সম্পৰ্ক থাকিলেহেঁতেন, হয়তো তেতিয়া অৱনী দত্তই ছেণ্ট মেৰী স্কুলত চিট ঠিক কৰি নিদিলেহেঁতেন। আমাৰ ছোৱালীয়ে এই পাঠশালাতে পঢ়ি মানুহ হওক, ৰেজিয়াই ক'লে। তই কাইলৈ এইক মাষ্টৰ বাবুৰ ওচৰলৈ লৈ যাবিচোন। চিলত পেঞ্চিল মোৰ দোকানতে আছে। কালিৰ পৰা মোৰ মা স্কুললৈ যাব, পঢ়ি শুনি ডাঙৰ মানুহ হ'ব। ৰাজেনে উৎপলাৰ গালে মুখে চুমা খাই মৰম কৰি ক'লে।
নাৰায়ণে হাঁহি এটা মাৰি হাতৰ তলুৱাত চাধা অলপ লৈ ৰেজিয়ালৈ চাই চূণ অলপ বিচাৰিলে। ৰেজিয়া ভিতৰলৈ গ'ল।